আপোনাৰ পাকঘৰত যদি একেটা বস্তু আছে আপুনি আজি আঁতৰাই দিয়ক নহলে আপোনাৰ পাকঘৰত কেতিয়াও মা অন্নপূৰ্ণা নাথাকে আপোনাৰ পাকঘৰত মা লক্ষ্মী নাথাকে আপোনাৰ পাকঘৰত সদায় অভাৱ অনাটনে বিৰাজ কৰিব এতিয়া আপুনি যদি জানিব বিচাৰিছে পাকঘৰত এনেকুৱা কি বস্তু থাকিলে বেয়া ভিডিওটো স্কিপ নকৰা শেষলৈকে চাব আৰু আপুনি এই কামখিনি বা সেই বস্তুখিনি নাৰাখিব এতিয়া আজিকালি এনেকুৱা বহুত মানুহ আছে যিয়ে কথাবোৰ অন্ধবিশ্বাস বুলি উৰুৱাই দিয়ে বা তেওঁলোকে মই নিজে সৃষ্টি কৰি কোৱা বুলি কথাবোৰ উৰুৱাই পেলাই প্ৰথম কথা এই কথাবোৰ মই সৃষ্টি কৰা নহয় আমাৰ শাস্ত্ৰই যি কয় বা মই মোৰ গুৰুৰ পৰা যিখিনি শিকিছো তাৰ ওপৰত ভিত্তি কৰিহে কথাবোৰ কওঁ এতিয়া আজি আমি জানিম পাকঘৰত এনেকুৱা কি বস্তু ৰাখিলে পাকঘৰলৈ দৰিদ্ৰতা আহে আপুনি খুব বেছি আৰ্থিক অনাটনত ভুগি আছে আপোনাৰ ইনকাম সোৰ্স সকলো বন্ধ হৈ গৈছে তেনে ক্ষেত্ৰত আপুনি বৰ্তমান সময়ত স্পেশালি সোশ্যাল মিডিয়াৰ পৰা ইনকাম কৰিব পাৰে এতিয়া সোশ্যাল মিডিয়াৰ পৰা ইনকাম কৰিব যদি বিচাৰিছে আপোনাৰ ইউটিউব চেনেল বা ফেসবুক পেজটো গ্ৰোথ হোৱা নাই তেনে ক্ষেত্ৰত আপুনি আমাৰ লগত কন্টেক্ট কৰিব পাৰে আপুনি আমাৰ পৰা লিগ্যাল ভিউজ লিগ্যাল সাবস্ক্ৰাইবাৰ লিগ্যাল ফলোৱাৰ্স গোটেইখিনি লিগ্যাল আৰু অৰ্গেনিক ভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নম্বৰ 9864808721 আপুনি আমাক হোৱাটছএপ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানিম যে পাকঘৰত কি বস্তু ৰাখিলে পাকঘৰলৈ দৰিদ্ৰতা আহে প্ৰথম কথাটো হৈছে জুঠা বাচন এই কথাটো মই সদায় কওঁ বুলি ক'লেও ভুল নহয় জুঠা বাচন কেতিয়াও নাৰাখিব এইটো এটা বহু মানুহৰ মই দেখা পাওঁ যে তেওঁলোকে বাচন জুঠা বাচন ৰাখি থৈ দিয়ে খাই উঠি বাচনখিনি নুধুৱে দম বন্ধাই ৰাখি থৈ দিয়ে এইটো বহুত বেছি বেয়া কথা এনেকুৱা কৰিলে এখন ঘৰলৈ দৰিদ্ৰতা অৱশ্যে আহিব আজি হয়তো আপোনাৰ দৰিদ্ৰতা অহা নাই যাৰ কাৰণে আপুনি ভাবিছে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা নাহে এইবোৰ ভেঙুচালি মিছা কথা বুলি আপুনি উৰাই দিছে কিন্তু এদিন নহয় এদিন দৰিদ্ৰতা কিন্তু আহিব গতিকে দৰিদ্ৰতা অহাৰ আগতেই যদি আপুনি সাৱধানতা অৱলম্বন কৰে তেনে ক্ষেত্ৰত সেই বেয়া দিনটো কেতিয়াও আপোনাৰ জীৱনলৈ নাহে দ্বিতীয়তে আপুনি পাকঘৰত কেতিয়াও মকৰা জাল থাকিব নিদিব বহু মানুহৰ ঘৰত দেখো মকৰা জাল বান্ধি থাকে পাকঘৰে হওক বেডৰুমে হওক তেওঁলোকৰ আলহী আহিলে বহা ৰুমে হওক মানে সকলোতে মকৰাই জাল বান্ধি থাকে বহু মানুহৰ ঘৰত মই দেখা পাওঁ এই ভুলটো নকৰিব ঘৰত একেবাৰে মকৰা জাল থাকিব নিদিব মকৰা জাল যদি আপুনি থাকিব দিছে আপোনাৰ ঘৰলৈ দৰিদ্ৰতা অহাটো বাঞ্ছনীয় গতিকে মকৰা জাল কেতিয়াও থাকিব নিদিব আৰু তৃতীয় নম্বৰ বস্তুটো হৈছে বালতি পানী থোৱা বালতি যেটো খালী হৈ থাকে সেই বস্তুটো পাকঘৰত কেতিয়াও থাকিব নিদিব আপুনি যদি পানী থোৱা বালতি আছে বালতিটো আপুনি পানী ধুনিয়াকে ভৰাই ৰাখিব তাকে নকৰি একেবাৰে বালতিটো খালী কৰি আপুনি ৰাখি থৈ নিদিব তেনেকুৱা কৰিলেও আপোনাৰ ঘৰলৈ দৰিদ্ৰতা আহিব গতিকে এই কথাখিনি আপুনি ধ্যান দিব আৰু এই ভুলখিনি আপুনি নকৰিব